এই মুহূৰ্তত মই গুৱাহাটীৰ পৰা পোনে পোনে বঙাইগাঁও হৈ বলবলাত উপস্থিত হৈছোঁ। অসমত সংখ্যালঘু জনগণৰ ওপৰত যি নিৰ্মম অত্যাচাৰ, কিদৰে স্বদেশী মানুহক ভাৰতীয় মানুহক বিদেশী বনাই অত্যাচাৰ কৰা হৈছে, কিধৰণে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে, বৰ্ডাৰ পুলিচ, কৰ্ণাৰ্ছ ট্ৰিব্যুনেলে কিমান নিষ্ঠুৰ হ'ব পাৰে, কিমান অমানৱীয় হ'ব পাৰিলে মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিব পাৰে, এই কথাটো মই প্ৰমাণ কৰিব বিচাৰিছোঁ। এতিয়া নিশা প্ৰায় 2 বাজিছে। আমি এই মুহূৰ্তত বলবলাত আহি উপস্থিত হৈছোঁ। 3 বাজিছে এই মুহূৰ্তত আমি বলবলাত উপস্থিত হৈছোঁ 2জন মহিলাক উদ্ধাৰ কৰিবৰ কাৰণে। সেই 2জন মহিলা কোনো নহয়, হাজেৰা খাতুন আৰু সোনা বানু। এজনৰ আমি জনামতে এজনৰ সুপ্ৰিম কোৰ্টত কেছ চলি আছে, আন এজনৰ গুৱাহাটী হাইকোৰ্টত কেছ চলি আছে। সেইটো বাৰু পিছৰ বিষয়। তেওঁলোকক বৰপেটা আৰক্ষীয়ে উঠাই লৈ যোৱা হ'ল। তেওঁলোকক বৰপেটা আৰক্ষীয়ে উঠাই লৈ গৈ তেওঁলোকক গোৱালপাৰালৈকে লৈ আহিলে। তাৰপিছত তেওঁলোকক বিতৰণ কৰা হ'ল বাংলাদেশলৈ। আৰু এটা অমানৱীয় দৃশ্য, এজন সম্পূৰ্ণভাৱে আমি দেখিছোঁ যে মানসিকভাৱে তেওঁ অসুস্থ নহয়। হাজেৰা খাতুন মানসিকভাৱে অসুস্থ ব্যক্তি, আৰু এইজন বৃদ্ধা সোনা বানু তেওঁ শাৰীৰিকভাৱে বহুত অসুস্থ। আৰু তেনে মুহূৰ্তত এই মানুহ দুজনক বাংলাদেশ, আমি বাৰে বাৰে দাবী কৰিছিলোঁ যে বৰপেটাৰ পৰা যিমান সংখ্যক মানুহ উঠাইছে, সমগ্ৰ অসমৰ পৰা যিমান সংখ্যক মানুহ উঠাইছে, সকলোৰে তথ্য পাতি আছে। হয়তো কিবা সৰু সুৰা ভুল থাকিব পাৰে, স্বাভাৱিক কথা। কিন্তু বৰ্ডাৰ পুলিচ আৰু কৰ্ণাৰ্ছ ট্ৰিব্যুনেলৰ ভুলৰ কাৰণে তেওঁলোকক বিদেশী এপ্লিকতে কেতিয়াবা বিদেশী সজাইছে। কিন্তু পইচাৰ অভাৱত বহুতে হয়তো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট যাব পৰা নাই। কিন্তু দৰিদ্ৰ পৰিয়াল হোৱাৰ পিছতো তেওঁলোকে কিন্তু হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দৰজাৰ কোনে তেওঁলোকে গতি কৰিছে, তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছে, হাইকোৰ্ট গৈছে। কিমান নিষ্ঠুৰ অসম আৰক্ষী, কিমান নিষ্ঠুৰ অসম চৰকাৰ। অসমৰ মানুহে, ভাৰতবৰ্ষৰ মানুহে এইটো ভবা উচিত। এই বৰষুণৰ মাজত দবাপিটা বৰষুণ চলি আছে। নিশা 10 বজাত যি সময়ত তেওঁলোকক বৰ্ডাৰৰ পৰা ঘূৰাই আনিছে, তেওঁলোকক বাংলাদেশ বিতৰণ কৰিব পৰা নাই, কাৰণ তেওঁলোকে ভাৰতীয় নাগৰিক। বাৰে বাৰে তেওঁলোকে কৈছে ভাৰতীয় নাগৰিক, বৰপেটাৰ বাসিন্দা। যেতিয়া বাংলাদেশত তেওঁলোকক বিতৰণ কৰিব পৰা নাই, তেওঁলোকক উভতাই অনা হৈছে। উভতাই আনি নিষ্ঠুৰভাৱে মানুহে মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক আমি দেখুৱাব বিচাৰিছোঁ, অসমৰ ৰাইজক আমি দেখুৱাব বিচাৰিছোঁ যে বলবলা বজাৰৰ আগত তেওঁলোকক ৰাস্তাত পেলাই থৈ যোৱা হ'ল। বলবলা বজাৰৰ আগত গোৱালপাৰা জিলাৰ বৰপেটাৰ মানুহ, এই দুজন, এজন মানসিকভাৱে বিকাৰগ্ৰস্ত, এজন শাৰীৰিকভাৱে অসুস্থ, এই 2জন মানুহক বলবলা ৰাস্তাত পেলাই থৈ যোৱা হ'ল। দাঁতিকাষৰীয়া মানুহে তেওঁলোকক উদ্ধাৰ কৰি আনি তেওঁলোকক সুধিছে ঘৰ ক'ত, বৰপেটাত। আৰু তেতিয়াই আমাক খবৰ দিয়া হ'ল যে এই মানুহখিনি বৰপেটা জিলাৰ হয়। আৰু তেতিয়া আমি পৰিয়ালৰ লগত সকলোৰে লগত যোগাযোগ হ'ল, আৰু আমি আহি এই অসহায় পৰিয়ালৰ প্ৰতিজন ভাৰতীয়, ইয়াত পুত্ৰ ভাৰতীয় হিচাপে আমাৰ লগত আহিছে, এখেতৰ ভাতৃ ভাৰতীয় হিচাপে আমাৰ লগত আহিছে, এখেতৰ পুত্ৰ ভাৰতীয় হিচাপে পৰিয়ালৰ সকলো ভাৰতীয়। তাৰ পিছতো অমানৱীয় অত্যাচাৰ কৰি কৰ্ণাৰ্ছ ট্ৰিব্যুনেল আৰু বৰ্ডাৰ পুলিচে তেওঁলোকক বিদেশী সজোৱাৰ চেষ্টা কৰিছে। গতিকে এতিয়া অসম চৰকাৰে কিমান সততাৰে আৰু সত্যতাৰে কাম কৰিছে, এইটো জ্বলন্ত উদাহৰণ নিশা 3 বজাত মই দিবলৈ চেষ্টা কৰিছোঁ অসমবাসী ৰাইজক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে জনাব বিচাৰিছোঁ, আপুনি যি ধৰণে ভাৰতীয় নাগৰিকক অন্যায়ভাৱে বৰ্ডাৰ পিলে ঠেলি দিব বিচাৰিছে, প্ৰত্যেকজন মানুহক যিহেতু আপুনি ঘূৰাই আনিছে, যদি অসমৰ মাটিত তেওঁলোকে পদাৰ্পণ কৰিছে, সসন্মানে তেওঁলোকৰ ঘৰত ঘূৰাই দিবৰ কাৰণে আমি স্পষ্টভাৱে আপোনাক আহ্বান জনাইছোঁ। তেওঁলোকক ঘূৰাই দি তেওঁলোকৰ পৰিয়ালক ঘূৰাই দিয়াৰ সাহস কিয় গোটাব পৰা নাই। তেওঁলোকৰ পৰিয়ালক অসম চৰকাৰৰ বৰ্ডাৰ পুলিচ ক'ত গ'ল? এতিয়া গোৱালপাৰা পুলিচ, বৰপেটা পুলিচ ক'ত গ'ল যে তেওঁলোকক ৰাস্তাত পেলাই থৈ যাবলগীয়া হৈছে? তেওঁলোকে কুকুৰ মেকুৰী গৰু ছাগলী নেকি যে আপোনালোকে য'তে ত'তে যি ধৰণে ব্যৱহাৰ কৰিব? আপোনাৰ যেনেকৈ এবাৰ ধৰিব, এবাৰ ডিটেনশ্যন কেম্পলৈ লৈ যাব, এবাৰ ধৰিব আপুনি বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ চেষ্টা কৰিব। আকৌ যেতিয়া বাংলাদেশে তেওঁলোকক লোৱা নাই, তেওঁলোকে ভাৰতীয় নাগৰিক, গতিকে তেওঁলোকে BSF যেতিয়া ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক ঘূৰাই লৈছে, তাৰপিছত আকৌ আপুনি ৰাস্তাত পেলাই থৈ যাব। তেওঁলোকে জাবৰ নহয়, ডাষ্টবিন নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জনা উচিত, অসম চৰকাৰে জনা উচিত। গতিকে মই বৰপেটা জিলা প্ৰশাসনক, গোৱালপাৰা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক
আমি এই ক্ষেত্ৰত ধিক্কাৰ দিছো যে মানুহক ধৰি লৈ যোৱা হৈছে, ঘৰৰ পৰা ৰাতি শুৱা পাটিৰ পৰা উঠাই লৈ যোৱা মানুহক দবা পিটা বৰষুণৰ মাজত বলবলা বজাৰৰ কাষত এৰি দি যোৱাটো। গতিকে আমি এইটো কোনো পদ্ধতিতে সহ্য নকৰো। স্পষ্টভাৱে অসমবাসী ৰাইজক আমাক বহুতে ক'ব বিচাৰে যে আমি বিদেশী ৰক্ষক। আমি কোনো বিদেশী ৰক্ষক নহয়, এনেকুৱা ধৰণৰ স্বদেশী ভাৰতীয় অসহায় মানুহৰ ৰক্ষক হিচাপে আমি থিয় হৈছো। আৰু এইসকল ভাৰতীয় নাগৰিকৰ পক্ষত হাজাৰবাৰ আমাক কোনোবাই বিদেশী ৰক্ষক বুলি ক'লেও আমি থিয় হ'ম, যাৰ কাৰণে ৰাতিপুৱা 3 বজাতে ইয়াত উপস্থিত হৈছো। গতিকে অসমবাসী ৰাইজক সত্যতাটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো, সত্যতাটো আমি দেখুৱাইছো যে এইটো এটা বাস্তৱ সত্য যে কিমান নিৰ্দয়ভাৱে, কিমান নিষ্ঠুৰভাৱে, কিমান হৃদয়হীনভাৱে এই চৰকাৰখন হৃদয়হীন, তেওঁলোকৰ যে হৃদয় নাই এইটো স্পষ্ট এইকাৰণে হৈছে যে এইজন মানুহ সম্পূৰ্ণভাৱে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত, ভালকে কথা ক'বও নোৱাৰে। আৰু এইজন মানুহক এনেকুৱা ধৰণে ধৰি বান্ধি এবাৰ ডিটেনশ্যন কেম্প, এবাৰ বৰ্ডাৰ, বাংলাদেশ বৰ্ডাৰ, তেওঁলোকক অত্যাচাৰ কৰা হৈছে। আমি আৰু 2-এটা ভিডিঅ'ত দেখিছো যে বিভিন্নজনক তেওঁলোকক অত্যাচাৰ কৰিছে, তেওঁলোকক ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈছে। গতিকে আমি তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। আৰু অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছো যে এই ধৰণৰ অমানৱীয় অত্যাচাৰ তেওঁলোকৰ ওপৰত কৰা হৈছে। গতিকে আমি এই মানুহখিনিক উদ্ধাৰ কৰি আজি লৈ গৈ আছো। নিশ্চিতভাৱে আজি আমি সভা কৰিছো, এইসকল অসহায় মানুহক যে অন্যায় কৰা হ'ল তাৰ কাৰণে যিমান দূৰ আইনীভাৱে যাব লাগে সেইখিনি যাবৰ কাৰণে আমি প্ৰস্তুত হৈছো, যে এইসকল অসহায় মানুহৰ কাষত আমি থিয় হৈছো। আৰু আমি অসমবাসী ৰাইজক এবাৰ চিত্ৰটো পুনৰবাৰ আমি দেখুৱাইছো যে এইসকল মানুহক বৰপেটা জিলাৰ কয়াকুজি, বালাবিটা আৰু কয়াকুজি, বুঢ়ীখামাৰ পৰা তেওঁলোকক ৰাতি বৰপেটা পুলিচে ধৰি লৈ গৈছিলে। বৰপেটা পুলিচে ধৰি লৈ গৈ তেওঁলোকক বৰ্ডাৰ পাৰ কৰাই দিছিলে। আকৌ বৰ্ডাৰৰ পৰা তেওঁলোকক ঘূৰাই লৈছে। তেওঁলোকক ঘূৰাই আনি তেওঁলোকক যদি ঘূৰাই অনা হৈছিল তেনেহ'লে তেওঁলোকক সন্মানে তেওঁলোকৰ পৰিয়ালৰ হাতত ঘূৰাই দিব লাগিছিল। কিন্তু এনেকুৱা ধৰণে ৰাস্তাত পেলাই দিয়া কথাটো মানৱতাৰ কেতিয়াও হ'ব নোৱাৰে। কিন্তু মানৱীয়ভাৱে তেওঁলোকৰ যে মানৱতা নাই, যাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণে ৰাস্তাত যাৰ মানে মৰি যাওক এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছিলে। গতিকে মই মানৱীয় দৃষ্টিকোণৰ পৰা অসমবাসী ৰাইজক সঁচাটো এবাৰ এইকাৰণে দেখুৱালো যে চাওক, মানুহক সন্দেহজনকভাৱে বহু কথাই ক'ব পাৰি, কিন্তু এইসকল মানুহক চৰকাৰেও কিন্তু বাংলাদেশ প্ৰেৰণ কৰিব পৰা নাই। কাৰণ এইসকল ভাৰতীয় নাগৰিক, হয়তো নামৰ ভুলৰ কাৰণে, তেওঁলোকৰ কিবা কাগজ পাতিৰ ভুলৰ কাৰণে তেওঁলোকৰ হয়তো কিবা অসুবিধা হৈছে, কিন্তু তেওঁলোকৰ 14 পুৰুষ ভাৰতীয় নিজৰ সতী সন্ততি, স্বামী, ভাই ব্ৰাদাৰ চব ভাৰতীয় হোৱাৰ পিছতো এইসকলক বিদেশীৰ নামত এনেকুৱা ধৰণৰ নিৰ্যাতন, চৰম নিৰ্যাতন, ইয়াৰ নিৰ্যাতন ভাৰতবৰ্ষৰ ইতিহাসত কোনো চৰকাৰে, কোনো মানুহে, কোনো প্ৰশাসনে এনেকুৱা ধৰণৰ নিৰ্যাতন নচলায়। গতিকে মই কৈছো যে অসমবাসী ৰাইজ, বিশেষকৈ সংখ্যালঘু সমাজক মই সচেতন হ'বৰ কাৰণে আহ্বান জনাইছো। আৰু এই ক্ষেত্ৰত আপোনালোকে ওলাই আহক আৰু এনেকুৱা ধৰণৰ নিৰহী অসহায় মানুহৰ কাষত থিয় হৈ তেওঁলোকৰ সন্মুখৰ পৰা প্ৰতিবাদ কৰি তেওঁলোকক ন্যায্যতা প্ৰদান কৰাৰ কাৰণে মই আহ্বান জনাইছো। মই পুনৰবাৰ অসম চৰকাৰ, বৰ্ডাৰ পুলিচ, বৰপেটা পুলিচক তীব্ৰভাৱে মানে যিমান নিন্দা কৰিব তাতকৈও বেছি নিন্দা কৰিছো। আৰু যিসকল মানৱতাহীন পুলিচে তেওঁলোকক বলবলা বজাৰৰ কাষত দবা পিটা বৰষুণৰ মাজত নিশা 10 বজাত তেওঁলোকক এৰি দিলে, সেইসকলক আমি তীব্ৰভাৱে নিন্দা কৰিছো। আৰু কোনে পেলাই দিলে তাৰো জবাব আমি ইতিমধ্যে লোৱাৰ কাৰণে আমি সাজু হৈছো। তাৰো জবাব আমাক দিব লাগিব। আৰু এওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাইছে, ইয়াৰো জবাব আমি বিচাৰিম। কিয় তেওঁলোকক বৰপেটাৰ ঘৰৰ পৰা উঠোৱা হ'ল, কিয় তেওঁলোকক বৰ্ডাৰ পাৰ কৰাই থৈ আকৌ ঘূৰাই আনি এনেকৈ ৰাস্তাত পেলাই দিয়া হ'ল, এটা হিচাপ অসম চৰকাৰ, বৰ্ডাৰ পুলিচ আৰু বৰপেটা পুলিচে দিব লাগিব। তাৰ কাৰণে যিমান দূৰ সম্ভৱ গণতান্ত্ৰিকভাৱে আমি আমাৰ আইনগত আৰু ৰাজপথৰ আন্দোলন আমি সমান্তৰালভাৱে চলাই যাম। গতিকে মই পুনৰবাৰ কৈছো যে এনেকুৱা নিকৃষ্টতম, জঘন্য, নিষ্ঠুৰ কাম কোনো মানুহে কৰিব নোৱাৰে, এইখন চৰকাৰে কৰি আছে। মানৱতাবিহীন এখন চৰকাৰ, হৃদয়বিহীন এখন চৰকাৰ, এখন নিষ্ঠুৰ চৰকাৰ, স্বৈৰতন্ত্ৰ চৰকাৰ। আৰু যিসকলে আচলতে ক্ষমতাকে কেৱল ক্ষমতাকেন্দ্ৰিক হৈ থাকে, ক্ষমতাৰ লালসাত পৰি থাকে, এইসকল মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰিব পাৰে। গতিকে মই আজি আকৌ কৈছো স্পষ্টভাৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান মানুহক ধৰিছে পুলিচৰ জৰিয়তে, যিমান মানুহক তেওঁলোকে বাংলাদেশ গতাবলৈ চেষ্টা কৰিছে, প্ৰতিজন নাগৰিকক আইনী সহায় দিয়া হওক, সম্পূৰ্ণভাৱে তেওঁলোকে ভাৰতীয় বুলি প্ৰমাণ কৰিব। কাৰণ তেওঁলোকৰ 14 গোষ্ঠী, 14 পুৰুষ তেওঁলোকৰ ভাৰতীয়, তেওঁলোক কেতিয়াও বিদেশী হ'ব নোৱাৰে। গতিকে আমি স্পষ্টকে কৈছো যে আমি বিদেশীৰ পক্ষত নাই। 71ৰ পিছত অহাসকল হিন্দু হওক, মুছলমানক পঠিয়াই দিয়ক,
কিন্তু ৭১ৰ আগত এইসকল নিৰহীৰ কাগজ থকাৰ পিছত হাৰাশাস্তি কৰাটো আমি কোনো পদ্ধতিতে সহ্য নকৰো। গতিকে নিশা ৩ বজাত মই অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকৃত ছবিটো বিদেশী খেদাৰ নামত ৭১ৰ আগৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত যি নৰক যন্ত্ৰণা চলাইছে চৰকাৰখনে, সেই চৰকাৰখনৰ মানে কাম কাজবিলাক দাঙি ধৰিবৰ কাৰণে এই ভিডিঅ'টো মই কৰিছো। অসমবাসী ৰাইজে এবাৰ এই ভিডিঅ'টো চাব আৰু অসহায় মানুহখিনিৰ কাষত থিয় হবৰ কাৰণে মই আপোনালোকক সকলোকে আহ্বান জনাইছো।